আনহাতে জিলাই জিলাই মুখ্যমন্ত্ৰীৰ বিকাশ যাত্ৰা লোকসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে জিলাই জিলাই চলাইছে বিকাশ যাত্ৰা অভিযান। মঙলবাৰে উজনিত মুখ্যমন্ত্ৰীৰ বিকাশ যাত্ৰা শিৱসাগৰ আৰু চৰাইদেউ জিলাত কোটি টকীয়া প্ৰকল্পৰ শিলান্যাস আৰু উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে। শিৱসাগৰ জিলাবাসীক মুঠ 465 কোটি টকা প্ৰকল্প উপহাৰ দিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ডিমোৰ 13 কোটি টকীয়া ৰাইচাই গ্ৰাম্য ষ্টেডিয়াম উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে। অন্যান্য 33টা প্ৰকল্প উদ্বোধন আৰু শিলান্যাস ভূমিপূজন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। থাউৰা সমষ্টিৰ ৰাইচাই গ্ৰাম্য ষ্টেডিয়ামৰ জনসভাত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীক এই কাৰ্যসূচীৰ সংগ প্ৰদান কৰিলে মন্ত্ৰী ৰণোজ পেগু আৰু বিধায়ক সুশান্ত বৰগোহাঁই। ইয়াৰ পাছত মুখ্যমন্ত্ৰী উপস্থিত হৈ গৈ চৰাইদেউ জিলাত। চৰাইদেউত 210 কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন আৰু শিলান্যাস কৰিলে হিমন্ত বিশ্ব শৰ্মাই। চৰাইদেউত 10 কোটি টকীয়া মামৰা স্পৰ্টছ কমপ্লেক্স উদ্বোধন কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। 17টা নতুন প্ৰকল্পৰ উদ্বোধন শিলান্যাস আৰু ভূমিপূজন কৰিলে মুখ্যমন্ত্ৰীয়ে। ইফালে হাইলাকান্দি জিলাত 257 কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন আৰু শিলান্যাস কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। 17খন এম্বুলেন্সৰ লগতে 50টা প্ৰকল্পৰ উদ্বোধন শিলান্যাস আৰু ভূমিপূজন কাৰ্যসূচী ৰূপায়ণ কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। আহক চাওঁ আজিৰ দিনটো কি ক'ব খুজিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই সময়ছোৱাত অসমৰ চুকে কোণে আমি 24,000 কোটি টকাৰ আঁচনিৰ শুভ উদ্বোধন নহ'লে আধাৰশিলা স্থাপন কৰিছোঁ। যোৱা বছৰ এনেকুৱা আমি আৰু এটা বিকাশৰ যাত্ৰা হাতত লৈছিলোঁ আৰু তেতিয়াও আমি প্ৰায় 26,000 কোটি টকাৰ আঁচনিৰ কাম হাতত লৈছিলোঁ। যোৱা কেইদিনমান আগতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গুৱাহাটীলৈ আহিছিলে আৰু তেখেতে 16,000 কোটি টকাৰ আঁচনি অসমৰ ৰাইজৰ বাবে উৎসৰ্গা কৰিছিলে। যোৱা কেইদিনমান আগতে তেখেত যোৰহাটলৈ আহিছিল আৰু যোৰহাটত 18,000 কোটি টকাৰ আমাৰ ৰাজ্যত এই ধৰণৰ উন্নতি বিকাশ আৰু এই ধৰণৰ বিকাশৰ কৰ্মযজ্ঞ আমি কোনেও দেখা পোৱা নাছিলোঁ। আজি আপোনালোকৰ মনত আছে যেতিয়া মই থাউৰা বিধানসভা সমষ্টিত নিৰ্বাচনৰ সময়ত আহিছিলোঁ, মই ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে থাউৰাত আমি এখন মেডিকেল কলেজৰ নিৰ্মাণ কৰিম। আজি মই গৌৰৱেৰে সৈতে ইয়াত থিয় হৈ ক'ব পাৰোঁ যে অহা কেইদিনমানৰ ভিতৰতে ইয়াত মেডিকেল কলেজৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব। সেয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য আজিৰ দিনটোত উজনি অসমত।